আকে টুকু বুদ্ধি বুলি জানিবা নিষ্ট তাত পৰে নাহি দিনে লোকত অনিষ্ট লক্ষ্মী দেৱী থাকে সৰ্ব ধন হৃদয়ত তান্তু মাধৱৰ স্নেহ নাহিকে মনত লক্ষ্মী কহে বন্ত যত দেৱগণ তাত লাগি কৈত পাইলা মাধৱৰ সন্দেহে সম্পূৰ্ণ পূৰ্ণ নয় পৰম মন্ত্ৰ ভক্তৰ অধীন হৰি নুহিবে আৰাম হেন মাধৱ গয়েৰি গুণ দেৱ মহাভক্তি ভাগ কৰি কৰিবে সেৱ গোবিন্দৰ ভকত বৎসল গুণ জানি হৰিয় চৰণ এৰি বেকপূৰ্ণ পানী আৰাম আনু নানা হৰি কথা প্ৰচেত প্ৰপঞ্চিয়া কহিলা না ৰদাম ভাগে অনুগাল ভিয়া ভৈলা হৰকিয়ে মন নাৰদু চলিয়া গৈলা ব্ৰহ্মাৰ ভুৱন ৰাম নাৰদৰ মুখে শুনি হৰি কথা পৰম পবিত্ৰ ভৈলা দশ অৰাম নিখিল কুল মানে সকলে মাধৱৰ পাদ পদ্মে চিন্তনী লীলা হৰিৰ চৰণে একান্ত ভকতি ৰাজাৰ নন্দন গণে পাইলা গতি আৰাম সকলে কহিলো মই তোমাৰ আগত পুনু পুনু বিদুৰ শিলাত যত যত আৰাম পচে তখনাগত বাৰ বিপৰীত জগত পাৱন জাত আছে হৰি গীত অমৈতেৰ মুখেৰে এহি হৰি কথা শুনি মহাবুদ্ধি বিদুৰে ধৰিলা মনে
গুণী মাধৱত ধৰিলো ভক্তি প্ৰেমৰকে বিদুৰৰ ৰোমাঞ্চী এজন সৎগুৰুৰ পৰামৰ্শত দশ পচেতকসকলে ভগৱন্ত গতি লাভ কৰিলে আৰু সেইটোৱে হৈছে এই পথখিনিৰ মূল বক্তব্য। লিখিছে যিসকল ব্যক্তিয়ে নিজৰ পুত্ৰ ধন আৰু নিজৰ কুল ধৰ্মক লৈ গৰ্ব কৰিছে, হৰিভক্তজনক তিৰস্কাৰ কৰিছে, সেইজন লোক কদাপিও হৰিভক্তিলৈ যাব নোৱাৰে আৰু অন্তিমত তেওঁ কেতিয়াও গতি লাভ নকৰে। যিজন কৃষ্ণৰ হৃদয়তে লক্ষ্মী দেৱী থাকে তথাপিও লক্ষ্মী দেৱীক তেওঁ গুৰুত্ব নিদিয়ে। গুৰুত্ব কাৰ ওপৰত? ভকতৰ ওপৰত। ভকতকে পুৰহিদি জানিবা নিশ্চয়, ভকত জনৰ আমিষে হৃদয়, মই বিনে ভকতে নিচিন্তে কিছু আন, ভকতত পৰে মই নজানো হোৱা। কৈছে দুৰ্বাসাৰ আগে কৈলা মুৰাৰী, নৱম স্কন্ধত দেখা বিচাৰ। নৱম স্কন্ধত দুৰ্বাসাক দৌৰাই ফুৰিছিল চক্ৰপাতে কাটিবলৈ, কাৰণ অম্বৰীষক কৃষ্ণ ভক্তক তেওঁ অপঘাত কৰিছিল। বিষ্ণুৱে চক্ৰপাতক ৰক্ষা কৰিব, চক্ৰপাতৰ পৰা ৰক্ষা কৰিব নোৱাৰিলে। কোনে কৰিলেগৈ? অম্বৰীষে। কৈছে হে দুৰ্বাসা, মই মোৰ হৃদয়ত লক্ষ্মী দেৱী আছে, মোৰ গুৰুত্ব নাই, মোৰ ভকত, কেৱল মোৰ ভকতেই মোৰ প্ৰাণ। ভকতেকে ধ্যান, ভকতেকে জ্ঞান, ভকত বিনে মই নাজানো হোৱা। ভকত হওক, অসুবিধা আছে? জয় কৃষ্ণ। কৃষ্ণৰ প্ৰেমিক হওক, জীৱন আনন্দই আনন্দ। শৰীৰ সুন্দৰ হৈ থাকিব, নিৰোগী হৈ থাকিব, সদায় আনন্দ মনে থাকিব পাৰিব। কৃষ্ণ ভক্তিৰ বাহিৰে কোনো কাৰ্যতে এজন ব্যক্তিয়ে চূড়ান্ত সুখ আৰু সফলতা লাভ কৰিব নোৱাৰে। অৱশেষত অনুজ্ঞা লভিয়া ভৈলা হৰষিত মন, নাৰদো চলিয়া গৈলা ব্ৰহ্মাৰ ভুৱন। নাৰদে দশ পচেতকক একান্ত কৃষ্ণ কথা কৈ কৃষ্ণক ভজনা কৰিবলৈ দি তেওঁ নিজৰ মানুহ নিজৰ ঠাইলৈ গুচি গ'ল। এই যে নাৰদ ব্ৰহ্মাৰ ভুৱনলৈ গ'ল, শাস্ত্ৰত লিখিছে পৃথিৱীত মানুহবিলাক থাকে আৰু ইয়াৰ পিছত ভুৱ চ মহাজন তপ সত্যম। প্ৰতিটো খণ্ডত প্ৰতিটো লোকত কোন কোন ব্যক্তি থাকিব শাস্ত্ৰত বৰ্ণনা কৰা আছে। আমি দেখা নাই যদিও তাক যদি বিশ্বাসত ল'ব নোৱাৰো, আমাৰ জীৱন কেতিয়াও সম্পূৰ্ণ হ'ব। ব্ৰহ্মাৰ ভৱনলৈ নাৰদ চলি গ'ল আৰু অৱশেষত হৰিৰ চৰণে কৰি একান্ত ভকতি, ৰাজাৰ নন্দন গণে পাইলা তানগতি। দশ পচেতকে কৃষ্ণৰ চৰণত একান্ত ভক্তি কৰি বৈকুণ্ঠলৈ গুচি গ'ল। সকলোৰে গন্তব্য স্থান এই পৃথিৱীখনত আমি আলহী। ৰাস মন্দিৰত সন্ধিয়া 6:30 বজাৰ পৰা 8:30 বজালৈ আমি অতিথি। দেওবাৰৰ 9 বজাত 9:30 বজাত আহকচোন, ইয়াত পাব নেকি ভাব? ঠিক সেইদৰে এই পৃথিৱীখনলৈ আমি আলহী খাবলৈ আহিছো। ইয়াক চিৰস্থায়ী ঘৰ বুলি নাভাবিব। হৰি নাম লৈ আচল জাগালৈ যোৱাৰ প্ৰস্তুতি কৰক। মৈত্ৰেয়ৰ মুখেৰে এইদৰে হৰি কথা শুনি মাধৱৰ প্ৰতি প্ৰেম ৰস আৰু বাঢ়ি গ'ল। কাৰ? বিদুৰৰ। যেতিয়া পৰম প্ৰভুৰ
প্ৰেমময়ী কথাৰে ভক্তিৰ ৰসসিন্ধুৰে কথাবোৰ প্ৰকাশ কৰিলে মৈত্ৰেয় গুৰুৱে। বিদুৰ শিষ্যই শুনা পাই ৰোমাঞ্চিত হৈ গৈছে আৰু প্ৰভু ভগৱন্তৰ দুখানি চৰণ নিজৰ হৃদয়ত স্পষ্টকৈ দেখা পাই দুচকুৰে তেওঁ নয়নৰ নীৰ বৈ গৈছে। কৈছে দুখানি চৰণ মনে হৃদয়ত ধৰি মৈত্ৰেয়কো বুলিলন্ত গদ গদ কৰি। এই হৃদয়ত প্ৰভু ভগৱন্তৰ দুখানি চৰণ স্পষ্টকৈ দেখা পাবলৈ হলে আপুনি মনৰ পৰা সমস্ত বেয়াবোৰ অতৰাই পেলাব লাগিব। শৰীৰটোক শুদ্ধ কৰি ৰাখিব লাগিব, বাক্য শুদ্ধ কৰি ৰাখিব লাগিব আৰু মন পবিত্ৰ কৰি ৰাখিব লাগিব। সেইবোৰৰ ভিতৰত শৰীৰ কেনেকৈ শুদ্ধ কৰি ৰাখিব পাৰি প্ৰভু ভগৱন্ত মুখৰ বাণী শ্লোকটো এবাৰ আওৰাই দিছো। দেৱ দ্বিজ গুৰু বাক্য পূজনম শৌচম আজৰ্বম ব্ৰহ্মচৰ্যম অহিংসা শৰীৰং তপৌচ্যতে। যদি কোনোবাই নিজৰ শৰীৰটোক শুদ্ধ কৰি ৰাখিব বিচাৰিছে, গুৰুৰ সেৱা ভক্তি কৰিব লাগিব, প্ৰভু ভগৱন্তৰ সেৱা ভক্তি কৰিব লাগিব, যশস্বী ব্যক্তিসকলক শ্ৰদ্ধা জনাব লাগিব। শৌচম, আপোনাৰ শৰীৰটোৱে অস্পৰ্শক স্পৰ্শ কৰিলে স্নান কৰিব লাগিব। অহিংসা, কোনো কাৰণতে অখাদ্য গ্ৰহণ কৰিব নোৱাৰো। ব্ৰহ্মচৰ্যম, ব্ৰহ্মচৰ্য শক্তি আহৰণ কৰিব লাগিব, তেতিয়া আপোনাৰ শৰীৰ তপস্যা হ'ব। বাক্য তপস্যাৰ ক্ষেত্ৰত কৈছে অনউদ্বেগ কৰং বাক্যং সত্যং প্ৰিয়ং হিতং চ যৎ স্বাধ্যায় অভ্যাসনম বাংমৈ তপৌচ্যতে। আপোনাৰ যদি সদায় সঁচা কথা কয়, এদিনো যদি মিছা কথা নকয়, আপোনাৰ বাক্য পবিত্ৰ হৈ আছে। কাৰো অন্তৰত আঘাত দিয়া কথা ক'ব নালাগিব, প্ৰিয় বাক্য ক'ব লাগিব, হিতকৰ বাক্য ক'ব লাগিব আৰু সদায় এখন ভাল ঈশ্বৰৰ কথা থকা কিতাপ পঢ়িব লাগিব। জয় কৃষ্ণ। বেলেগবোৰ নকৰিলেও ঈশ্বৰৰ গুণলীলা থকা শাস্ত্ৰ এখনটো পঢ়িব পাৰোঁ, পাৰোঁনে নোৱাৰোঁ? এক পৃষ্ঠা নামঘোষা পঢ়িম, এক পৃষ্ঠা কীৰ্তন পঢ়িম, এক পৃষ্ঠা মই ভাঙনি ভাগৱত পঢ়িম, সেইটোতো কৰিব পাৰোঁ। স্বাধ্যায় অভ্যাসন শাস্ত্ৰত লিখা আছে। এইটো হ'ল বাক্যৰ তপস্যা। মনৰ তপস্যা, যিমান পাৰে আপুনি মৌন হৈ থাকিব, মনৰ পৰা দুচিন্তা অতৰাই ৰাখিব, মন আনন্দিত কৰি ৰাখিব। হে প্ৰভু, সৰ্বশ্ৰেষ্ঠ জীৱন পাইছো, তোমাৰ নাম লৈছো। তাক কোৱা হৈছে মনৰ আৰু অকপটতা, কাৰো প্ৰতি বেয়া ভাৱ নাই। কৈছে মনঃ প্ৰসাদম সৌমত্তম মৌনম ভাৱ সংশুদ্ধি আত্মবিনিগ্ৰহ তপ মানসম উচ্যতে। সদায় মনটোক আনন্দত ৰখা, মনৰ পৰা দুচিন্তাবোৰ দূৰ কৰি পঠিওৱা, অন্তৰখন পবিত্ৰ কৰি ৰখা আৰু নিজৰ চিন্তা চৰ্চাবোৰ কৃষ্ণ চৰণত লগোৱাটোকে মানসিক তপস্যা বুলি কোৱা হৈছে। তেতিয়া কায় বাক্য মন শুদ্ধ হলে কৃষ্ণই কৈছে তোমাৰ আইনাখন পৰিষ্কাৰ হৈ গ'ল, তোমাৰ হৃদয়ত মই দেখা দিমেই। জয় কৃষ্ণ। আৰু তাৰ পিছত যেতিয়া মৈত্ৰেয়ৰ এই পৰামৰ্শত কৃষ্ণৰ চৰণ দেখা পাই গ'ল, কান্দি কান্দি মৈত্ৰেয় গুৰুক প্ৰদক্ষিণ কৰিছে। প্ৰদক্ষিণ মানে বুজি পাইছে, সেৱা ধৰি কেইবা পাকো ঘূৰিছে। আৰু আমাৰ ছাত্ৰ ছাত্ৰীসকলে, সন্তানসকলে যেতিয়া বিশেষ দিনত বিশেষ কাৰ্যলৈ যাব, মাক দেউতাকক সেৱা কৰি প্ৰদক্ষিণ কৰি যাব, বিজয় নিশ্চিত। জয় কৃষ্ণ। বুজিব পাৰিছে যে কোনোবা এজন ল'ৰাই বা ছোৱালী এজনীয়ে বিশেষ কাম এটাত গৈছে,
মাক দেউতাকক সন্মুখত খাৰা কৰিলোঁ আৰু ভক্তিভাৱে প্ৰণতি জনাওঁ। প্ৰণতি জনাই প্ৰদক্ষিণ কৰি যাওক, নিশ্চয় কৃষ্ণৰ কৃপা আহিব। তাকে কৈছে এহি বুলি প্ৰদক্ষিণ কৰি বাৰম্বাৰ আজ্ঞাক লভিয়া কৰিলন্ত নমস্কাৰ। আহক আমি শেষত উপনীত হৈছো, বহুজনৰ কণ্ঠৰে শ্ৰৱণ কৰি আমি আমাৰ আজিৰ এই খণ্ডটোৰ সামৰণিৰ ফালে অগ্ৰসৰ হৈছে। জয় কৃষ্ণ।